নমস্কাৰ ৰাইজ, মই ৰিয়াশ্ৰী। আজি মিনি ব্লগটো গধূলিৰ পৰাই ষ্টাৰ্ট কৰিলোঁ। এয়া মই কাপোৰ আনিলোঁ, দেখিছেনে নতুনকৈ? ভাবিছে নেকি আনিলোঁ বুলি? নাই অনা। ৰিংকোটকেইটা হয়, ৰাতিপুৱা বৰষুণ দিছিলে কাৰণে পিন্ধি গৈছিলোঁ স্কুল যাওঁতে, তাকে শুকুৱাই ভৰাই ল'লোঁ। আৰু মায়ে অনলাইনত এখন 5N অৰ্ডাৰ দিছিলে, তাকে আপোনালোককো আনবক্সিং কৰি দেখাই দিলোঁ। আগতীয়াকৈ আনবক্সিং কৰা হ'লেই, কিন্তু আকৌ দেখাই দিলোঁ। কোৱালিটিটো বহুতেই ভাল আহিছে আৰু লগত এখন ঢাকনো আহিছে। চিচাৰখন নিদিলোঁ ভাগি যায় বুলি, সেইকাৰণে ষ্টীলৰে দিলোঁ। তাৰপাছতে মই অলপ পঢ়া শুনাও কৰিলোঁ, যিহেতু নপঢ়িলেও নহ'ব। তাকে অলপমান পঢ়ি মেলি ল'লোঁ, যি লিখা আছিলে তাকে লিখি ল'লোঁ। আৰু কোনে কোনে পলিটিকেল চায়েন্স বেয়া পায় ক'বচোন? মই মানে ইমান ভালো নাপাওঁ, বেয়াও নাপাওঁ, মানে কিবা এটা ছাবজেক্টটো মানে অলপ টান লাগে। আৰু ৰাইজ, আপোনালোকে বস্তু এটা চাবনি, মানে মোৰ অনলাইনৰ পৰা বস্তু অহাৰ পৰা ধৰি আৰু টাউনৰ পৰাও কিবা কিবি কিনাৰ পৰা মানে যিখিনি মানে আহে ন কাৰ্টুনত সোমাই, মোৰ বক্স পঢ়া টেবুলৰ তলত চাওক, এইখোপা আৰু তললৈ আছে এইখোপা গোটেই, তাৰপিছত এইখোপা আজি অহা। কি ক'ব আৰু ৰাইজ। হেল্ল' ৰাইজ, যোনখন নতুন 5N আনিছিলোঁ এইখন তাকে আজি এইখনত মানে আজি মাংস অনাৰ কথা আছিলে, কিন্তু অনা নহ'ল, সেইবাবে পনীৰকে আছে ফ্ৰিজত। তাকে নতুনখনতে আজি বনাওঁ। কেনেকুৱা হ'ল আপোনালোকক দেখাম বাৰু। ৰেচিপি একো নাই, মই নাজানো বনাব, তেনেহ'লেও বনাম আৰু কিবা এটা কৰি। আগৰ মিনি ব্লগত দেখিছিলে মই বনাইছিলোঁ সেই পনীৰ, তাৰপিছত ইয়াতে তাকে আজি বনাওঁ নতুনখনত। তাকে ভিডিঅ'টো একদম লাষ্টলৈকে চাই থাকিব দেই। আৰু 5Nখন ধুনীয়াকৈ মই গেছত পাতি ল'লোঁ। আৰু এনেও 5Nত কিবা কিবি ভাজিলে তেল বেছি দিব নালাগে। আমাৰ আগতে এখন আছিলে, কিন্তু সেইখন বেয়া হ'ল, সেইবাবে নতুনকৈ এখন আকৌ অনা হ'ল। আৰু ধুনীয়াকৈ মই পনীৰ গ্ৰেভিৰো বনাই ল'লোঁ। আৰু ইয়াত কেনেকুৱা হৈছে আপোনালোকে ক'ব। আৰু ৰাতি মই এটা ORS খালোঁ। আৰু আজিলৈ মিনি ব্লগটো ইমানেই। আশা কৰোঁ আপোনালোকে চাই ভাল পাব। বাই।